ঐ সন্তু সন্তু এই সন্তু হ্যালো সন্তু এই সন্তু লক্ষ্য কোৱা সেই কিডনেপাৰ কেইজন ধৰা পৰিলনে নাই তেওঁ আমাৰ খবৰেই লাগি আছে সিহঁতৰ পিছত খুব জলদি খবৰ আহি আছে সেইফালে তোমাৰে ডিউটি নাছিলে জানো আচ্ছা আজিকালি কিডনেপবিলাকো ইমান হ'বলৈ লৈছে কিডনেপ বলাৎকাৰ ৰেপ নাজানো অকল অলিয়ে গলিয়ে বেয়া কামেৰে ভৰ্তি হৈ আছে হেল্ল' ইন্সপেক্টৰ লক্ষ্য হিয়াৰ কওকচোন অ'হো জেগাটোৰ নাম কওক ফুল এড্ৰেছ দিয়ক ঠিক আছে বডিটো কাকো চুব নিদিব আমি গৈ আছোঁ আকৌ কিবা হ'লনে গাৰ্ডেন কলনীত আকৌ ছুইচাইড বডিটো পুৰা ঠাণ্ডা হৈ আছে টাইম হ'ল আৰু কি বুলি ফোন কৰিছিল মোকতো কৈছে যে গাৰ্ডেন কলনীত এটা ছুইচাইড কিন্তু ইয়াৰ বডিটো দেখি লগা নাই যিহেতু ছুইচাইড টৰ্চটো মাৰিছিল আমাৰ মোবাইল ক্লাছ চাই কাম কৰা ৰেপ এণ্ড মাৰ্ডাৰ ৰছী লগোৱা এটা কাম কৰা তুমি লেবৰেটৰীত খবৰ কৰা যে এটা ডেড বডি পষ্টমৰ্টম গৈ আছে ঠিক আছে গাড়ী পঠাই হেল্ল' ফৰেনচিক লেব বডি এটা নিব লাগে পষ্টমৰ্টমৰ কাৰণে গাড়ী পঠাই দিয়ক বডিটো বাহিৰ
ধ্যান লক্ষ্য গাড়ীখনটো আহিবই আমি বাহিৰতে ৱেইট কৰোঁ আপোনালোকে এটা কাম কৰক বাহিৰলৈ আহকচোন কথা বতৰা সুধিবলগীয়া আছে লক্ষ্য এটা কাম কৰা তুমি ইয়াৰে এইটো ইয়াৰ পুলিচ ষ্টেচনক ফোন কৰা অফিচাৰ আইচি ফোন কৰা আচ্ছা বাইদেউহঁত এটা কথা কওকচোন ঘটনাটো দিনত হৈছিল নে ৰাতি ঘটনাটো দিনত হৈছিল আচ্ছা আপোনালোক গাঁৱত কোনো নাছিলে নেকি ওচৰে পাঁজৰে ঘৰটো আপোনালোকৰ কোন ইয়াতে হ'ব চাগে নিশ্চয় গাঁৱৰ আমাৰ ঘৰৰ ওচৰতে বৰ্তমান ৰহিলা মৰিছে আমিনো কেনেকৈ গম পাম পিছত আচ্ছা বাইদেউ আপুনি ৰহিলাৰ ঘৰৰ ওচৰৰে চাগে ছাৰ ঘৰৰ ওচৰে মানে ইমান ওচৰ নহয় হ'লেও আমি নাজানো এতিয়া কেছটো শুনিহে আহিছোঁ দৌৰ মাৰি কি হ'ল বুলি চাবলৈ শুনা কোৱা মতে আইচিয়ে কোৱা মতে যে মানুহজনী বোলে মদৰ চুলাই বিক্ৰী কৰা মানুহ আছে সেইটো বুজি পাইছোঁ চুলাই বিক্ৰী কৰিছিলে তেওঁৰ ঘৰত কেইবাবাৰো ৰেড কৰিছে ফিৰবি তেওঁ কামত লাগি আছে ইয়ালৈ কোনোবা ল'ৰা ব্যক্তি আহে নেকি ৰন্টু নামৰ ল'ৰাটো প্ৰায় আহি থাকে মদ খাবলৈ আচ্ছা লক্ষ্য আৰু তাৰ লগত কোনোবা আহিছিল বেলেগ লগৰ এটা আহিছিলে চিনি নাপাওঁ ৰন্টু নামৰ ল'ৰাটোহে চিনি পাওঁ খালি লগৰটোৰ নাম চিনি নাপাওঁ সিহঁতে এক মিনিট সিহঁতে বাৰু গাঁওখনতে ঘূৰা ফুৰা কৰি থাকেনে আপুনি ইয়ালৈ আহে চিলাই মদ খাবলৈ এইকেইদিন এই ৰহিলাৰ ঘটনাটো হোৱাৰ পাছত ইয়ালৈ আহিছেনে নাই অহা সেইদিনা সিহঁতে ইয়ালৈ আহিছিলে নেকি আহিছিলে আচ্ছা ৰহিলাৰ ঘটনাটো হোৱাৰ সময়ত আহিছিলে নে তাৰ পাছত আহিছিলে নে নে ৰাতিপুৱাই বা ৰহিলাৰ ঘটনাটো নোহোৱাৰ আগত আহিছিলে আই থিংক বাৰু ঠিক আছে আপোনালোকক আমি প্ৰয়োজন সাপেক্ষে নিশ্চয় আকৌ সুধিম কথাৰ পৰা আপোনালোকে ইফাল সিফাল নকৰিব এতিয়া আমি গৈ থাকোঁ আমি এতিয়া ৰন্টুৰ খবৰটো লৈ আহোঁ ছাৰ ৰ'ব শুনকচোন নাজানো আমি নহয় লক্ষ্য কবিনে নেমাৰিব কৈছোঁ নেমাৰিব ফালৰ পৰা ভৰা শিক্ষাটো পাই যাব কবিনে কম নেমাৰিব ফালৰ পৰা বুজা ৰন্টুৱে মই ৰহিলা ঘৰত মাল খাবলৈ গৈছিলোঁ ৰন্টুৱে মালৰ নিচাত ৰহিলাক বলৎকাৰ কৰিলে মই ভিতৰত গৈ চাওঁতে তাই চিপ লাগি মৰি আছে আহক বহক নমস্কাৰ 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 আমি আপোনাৰ ল'ৰা ৰন্টুৰ ওচৰলৈ আহিছিলোঁ ৰন্তু নাই অলপ আগতে সি ওলাই গৈছে আচলতে আমি এটা বিশেষ কাৰণত তাৰ ওচৰলৈ আহিছিলোঁ বিশেষ কাৰণ নাই 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 আপুনি ভয় খাব নালাগে যিহেতু লগৰে ল'ৰা নিজৰ ল'ৰা বুলি ভাবি লওক হ'লেও কিবা কাৰণত আহিলে আপোনালোকে বিশেষ কাৰণটো মই নকওঁ আমাৰ আছে নহয় ৰাজ
ৰাজ কাৰণটো পাছে পৰে জানিলেও কিবা অসুবিধা নাথাকিব চাগে নহয় এতিয়া জনোৱা হ'লে ভাল আছিলে প্ৰথমে আপোনাৰ ল'ৰা ৰন্তুক লগ পাব লাগিছিল ৰনটো ৰ'বা তাক মই এটা ফোন কৰিছোঁ কৰক বৰ ডাঙৰেই দৰকাৰ আছিল ৰনটোৰ ফোনটো দেখোন অফ আছে দেখোন আপোনাৰ ল'ৰাই ক'ৰবাত আড্ডা কৰে নাই মোৰ ল'ৰাৰ আড্ডা কৰা স্বভাৱ নাই মোৰ ল'ৰা এনেকুৱা স্বভাৱৰ নহয় আৰু আজি ৰনটো ইমান ডাঙৰ হ'ল তেনেকুৱা মই একো কথাও শুনা নাই বিশ্বাস নকৰে যদি আপুনি নিজে গাঁৱৰ মোৰ মানুহক খুজি ল'ব পাৰে ঠিক আছে তেতিয়াহ'লে গুড হেবিটছ আপোনাৰ ল'ৰা ভাল বাৰু আপুনি বেয়া নাপায় যদি আমি তাৰ কথাটো এবাৰ চেক কৰিব পাৰিম নে কি কোৱা লক্ষ্য তুমিতো জানাই ৰাজ মই সদায় ৰেডি থাকোঁ দেন লেটছ গো টু চেক অ'কে ৱাই নট লক্ষ্য ৰ'বা আকৌ যোৱা তোমালোক ৰনটোৰ লগৰ হ'লা বুলিয়ে তোমালোকে ৰনটোৰ ৰুম চেক কৰিবলৈ সাহস ক'ত পালা তোমালোক ৰনটোৰ লগৰ হ'ব পাৰা তাৰ ফাৰ্ষ্ট ফ্ৰেণ্ড হ'ব পাৰা কিন্তু তোমালোকৰ তাৰ ৰুমত সোমোৱাৰ অধিকাৰ নাই যিহেতু সি ঘৰত নাই এতিয়া আৰু তোমালোককতো মই আগে পিছে এইখন গাঁৱত কেতিয়াও দেখা নাই আৰু তোমালোকে তাৰ ৰুমত সোমাবলৈ অধিকাৰ ক'ত পালা সেই অধিকাৰটো আমাক চৰকাৰে দিছে হোৱাট য়েছ এইবোৰ তোমালোকে কি কৈছা ইয়াত চৰকাৰৰ কথা কেনেকৈ আহিল বিকজ উই আৰ ফ্ৰম CID ব্ৰাঞ্চ কি য়েছ মই চিনিয়ৰ ইন্সপেক্টৰ ৰাজদীপ কি দত্ত আৰু মই চিনিয়ৰ ইন্সপেক্টৰ লক্ষ্য কুমাৰ বাৰু খুৰাদেউ বহকচোন আহক ভয় খাব নালাগে বহক এইবোৰ কি হৈছে আচলতে ইহঁত কোন সঁচাই CID নে বাৰু নাই কিবা এটাতো ষড়যন্ত্ৰ আছে তাতে ৰনটো ঘৰত নাই এইবোৰ কি হৈছে মই একো ধৰিব পৰা নাই সঁচাই কি হৈছে বাৰু এইবোৰ কি হ'ল খুৰাদেউ নাই একো হোৱা নাই বৰ চিন্তাত পৰিলে নেকি চিন্তা কিহৰ চিন্তা বৰ বেছি চিন্তা নকৰিব বাকী আচল চিন্তাৰ অধ্যায়বোৰ আছেই আপোনালোকে এইবোৰ কি কৈ আছে খোলাখুলিকে নকয় কিয় ঠিক আছে আপুনি মোক এটা কথা কওকচোন যোৱাকালি দিনত আপোনাৰ ল'ৰা ক'ত আছে মোৰ ল'ৰা আপুনি নিশ্চয় বাতৰি কাকত পঢ়ে নিশ্চয় দেশৰ ৰাজ্যৰ সমূহ খবৰ আপুনি ৰাখে নিশ্চয় ডেফিনেটলি তেনেহ'লে আপোনাৰ গাঁৱৰ মানে আপোনাৰ ঘৰৰ নিশ্চয় কাষতে হৈ যোৱা এটা ঘটনাৰ কথা নিশ্চয় আপুনি পাইছে বাতৰি কাকতত কিহৰ খবৰ মইতো কোনো ধৰণৰ খবৰ পোৱা নাই এজনী নিচলা নাৰী যি নিজৰ ঘৰখন মদৰ মানে লোকেল চুলাই ব্যৱসায় কৰি আছিল ৰহিলা মদ বেপাৰী ৰহিলা য়েছ কিয় আপুনি চিনি নাপায় নাই তেনেধৰণৰ মানুহৰ লগত আমাৰ ঘৰৰ কোনো সম্পৰ্ক নাই আৰু থাকিবও নোৱাৰে দিয়কচোন কাৰণ সেইবোৰ সাধাৰণ মানুহ আপুনি এজন বৰ মানুহ নহয় জানো কেতিয়াবা মিষ্টাৰ এই সাধাৰণ মানুহবিলাকৰ খবৰ ৰখাটো উচিত নহ'লে বৰ ভৰিত কেজেং লাগি যায় আৰে আপোনালোকে কি কৈ আছে মোক খোলাখুলিকে নকয় কিয় মানে আপোনাৰ ল'ৰা মিষ্টাৰ ৰন্তু আকৌ কি কৰিলে সি বৰ নকৰা কাম এটাই কৰি পেলালে নকৰা কাম কি কৰিলে এই ৰহিলাক সি মদৰ নিচাত বাকীবোৰ লক্ষ্য
কৈ দিয়া মই ইমান ঘৃণনীয় কথা মুখেৰে ফুটাব নোৱাৰোঁ তাইৰে মদ খাই মদৰ নিচাত আপোনাৰ ল'ৰা ৰন্টুৱে লক্ষ্য বাকীবোৰ কৈ দিয়া বলৎকাৰ কৰিছে কি বলৎকাৰ কৰিছে য়েছ তেনেহ'লে আমি গৈ থাকোঁ প্ৰয়োজন বোধ কৰিলে আকৌ আহিম ব'লা লক্ষ্য বৰ বেছি চিন্তা কৰি নাথাকিব খুৰাদেউ বাৰু আহিছোঁ এইটো ফোনটো আৰু হোটেল ব্ৰহ্মপুত্ৰৰ 203 নম্বৰ ৰুমটো লগাই পেলাইছোঁ চাম যাবি যাতে কি আমি আছোঁ বুলি গম নাপায় হেল্ল' ৰন্টু তই ব্ৰহ্মপুত্ৰ হোটেলৰ 203 নম্বৰ হোটেলৰ ৰুমটোলৈ আহ জলদি আহ নহ'লে মৰিবি আকৌ জলদি দেন এতিয়া কি কৰা যায় এতিয়া ব'লা চিকাৰে যিহেতু জালত ফচিবলৈ আহি আছে তো আমি পলম কৰি লাভ নাই লেটছ গো বল লৈ যাওঁ লৈ যাব লাগিব ইয়াক হোৱাট নাই 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 তেনেকুৱা কৰিব নালাগে মই কিবা এটা কৰিম মই কৈ আছোঁ হেল্ল' 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 অ' গড हेलो साला চিন্তু তোৰ কি হ'ল আমি বৰ বেয়াকৈ ফচিলো এই আছা Maaf kalian.
এৰি দিয়ক পুলিচ ষ্টেচনত খবৰটো দি দিয়া আৰু লৈ যাব দিয়া সিহঁতক ঘূৰি ঘূৰি কটাইছিলে নহয় বাইক লৈ এতিয়া জেলত কটাক বাইক কেইটা দিম নমস্কাৰ আমাৰ কাহিনীটো আজি ইমানতে অন্ত পৰিল ৰহিলাক মাৰ্ডাৰ কৰি ৰন্টু আৰু চিন্তু বৰ্তমান ৰঙাঘৰৰ আলহী আৰু ক্ৰাইম কৰি এতিয়া বৰ্তমান সিহঁত আদালতৰ চকীদাৰ কিন্তু ৰহিলাৰ জানো আত্মাই শান্তি পাব হা কেতিয়াও নাপায় তাক জানিবলৈ চাই থাকক ৰিচেণ্টলি কামিং চন নিশপ